কেইখনমান 60 সূতাৰ চাদৰ আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ কেইবাখনো চাদৰ আছে মই এনে ওপৰলৈকে দেখুৱাও আপোনালোকে চাওক এইখন এখন চাদৰ সকলোখিনি যেহেতু একে ষ্টাইলৰে গতিকে মই অলপ খুলি দেখুৱাম এইখন চাদৰ হৈছে 60 সূতাৰ চাদৰ অলপ গৰিয়লি থকা গাটো আপোনালোকে চাওক কেমেৰা ওচৰৰ পৰা একেবাৰে প্লেন নহয় গৰিয়লি কৰি দিছে আৰু এনেদৰে ফুল কৰা আছে কালাৰ আপোনালোকে নিজে চাই লওক এনেদৰে পাৰি দিয়া আছে আৰু আগত এনেদৰে ফুল কৰা আছে আপোনালোকে ইচ্ছা কৰিলে আগত দহি বাতি ল'ব পাৰে দহি বাতিবৰ কাৰণে ইয়াত ব্যৱস্থা ৰখা হৈছে এইখন হৈছে এখন বিভিন্ন কালাৰৰ আছে মই এনে ওপৰলৈকে দেখুৱাই যাওঁ এইখন এখন চাওক গোটেইখন খুলি নেদেখাও এইখন চাওক একেই গৰিয়লি চাদৰ মাত্ৰ আপোনালোকে চাওক চাদৰৰ পাৰীৰ কালাৰ আৰু আঁচলৰ কালাৰটো এনেদৰে ফুল কৰা আছে আপোনালোকে ভালকৈ কালাৰটো চাই ল'ব এইখন আৰু এখন দেখাবলৈ লৈছোঁ আপোনালোকক এইখন চাওক ধুনীয়া কালাৰ এই চাওক ফুলৰ কালাৰটো আপোনালোকে বা আঁচুৰ কালাৰটো আপোনালোকে নিজে ভালদৰে চাই ল'ব গাটো একেই গৰিয়লি থকা আঁচুৰ কালাৰ এইটো আৰু আগত এনেদৰে আঁচু আৰু ফুল দিয়া আছে আপোনালোকে কালাৰটো নিজে ভালদৰে চাই লওক এইখন হ'ল আৰু এখন দেখুৱাও আপোনালোকক এইখন গৰমত পিন্ধিবৰ কাৰণে ধুনীয়া ৰঙৰ পাতল ৰঙৰ আপোনালোকক দেখুৱাইছোঁ এইখনো এয়া চাওক চাইডৰ আঁচুৰ ৰংটো চাব আৰু আঁচলত কেনেদৰে দিয়া আছে ফুলখিনি আপোনালোকে ভালদৰে নিজে চাই লওক কেমেৰা ওচৰলৈ যাব ভালদৰে আপোনালোকে আঁচুটো চাই লওক আৰু আগত কেনেদৰে ফুল দিয়া আছে এইখিনি চাই লওক এইখন এখন চাদৰ হৈ গ'ল নেক্সট আৰু এখন চাদৰ আপোনালোকক দেখুৱাইছোঁ এয়া চাওক এইখন এখন চাদৰ আপোনালোকে চাওক চাদৰৰ আঁচুটো চাব বাকী চাদৰ গাটো একেই গৰিয়লি কৰা আপোনালোকে চাদৰৰ আঁচুটো চাব আৰু আঁচলত কেনেধৰণে ফুল আছে সেইটো চাই ল'ব এইখন হৈ গ'ল আৰু এখন দেখুৱাওঁ এয়া চাওক গৰমত পিন্ধিবলৈ অতি আৰাম পাব কালাৰটো মৰম লগা কাপোৰটো একেবাৰে কোমল আপোনালোকে চাই লওক পাৰীটো এনেধৰণৰ আঁচলত এনেধৰণে ফুল আছে আৰু আঁচু আছে আৰু আগত আপোনালোকে দহি বাতিবৰ কাৰণে ব্যৱস্থা কৰা আছে গাটো গৰিয়লি কৰা সাইডৰ আছো কেনে ধৰণে দিছে আপোনালোকে চাই লওক কেমেৰা ওচৰত গৈছে ফুলখিনি চাই লওক কালাৰটো ভালকৈ চাই ল'লে নিজে গম পাব এইকেইখন আপোনালোকক 60 সূতাৰ চাদৰ মই দেখুৱালোঁ গৰম পৰিছে যিহেতু গৰমত পিন্ধিবৰ কাৰণে আৰামদায়ক হ'ব এই 60 সূতাৰ চাদৰবিলাক আপোনালোকলৈ আগবঢ়াইছোঁ প্ৰতিখন আপোনালোকক দেখুৱাইছোঁ
যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে হোৱাটছআপ নম্বৰত। হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে। প্ৰতিখন চাদৰৰ মূল্য হৈছে 460 ৰুপিজ। 460 ৰুপিজ। এইখিনিতে এটা কথা কওঁ, আপোনালোকে যদি এখনতকৈ বেছি লয় তেতিয়াহ'লে তাৰ দামটো অলপ সাল সলনি হ'ব। তেতিয়াহ'লে আপোনালোকক আমি দিব পাৰিম 880 ৰুপিজত। 880 টকাত আপোনালোকক দুখন চাদৰ যদি একেলগে লয় তেতিয়াহ'লে আমি আপোনালোকক 880 টকাত দিব পাৰিম। কিন্তু অকলশৰে যদি 1 পিচ লয় তেতিয়াহ'লে তাৰ দাম হৈছে 460 টকা। 460 টকা। দুখন যদি একেলগে ক্ৰয় কৰে তেতিয়াহ'লে আপোনালোকে পাব 880 টকা। এইকেইখন আপোনালোকলৈ আগবঢ়ালোঁ। যদি পচন্দৰ ভিতৰত পৰিছে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব হোৱাটছআপ নম্বৰত। হোৱাটছআপ নম্বৰ ডেছক্ৰিপশ্যনত দিয়া আছে। এখন 60 সূতাৰ চাদৰ আৰু ইয়াৰ মূল্য হৈছে 460 ৰুপিজ।